এই ভিডিঅ'টোৱে আপোনাক পৃথিৱীখন চোৱাৰ যি দৃষ্টি আপুনি নিজকে যিদৰে চাই সকলোবোৰ সলনি কৰি ৰাখি দিব। এই ভিডিঅ'টো আপুনি যেতিয়া চাই শেষ কৰিব মই আপোনাক চেলেঞ্জ কৰিছোঁ আপুনি কেতিয়াও মেহনত নকৰাকৈ থাকিব নোৱাৰে, আপুনি কেতিয়াও পাৰপ'জ নোহোৱাকৈ থাকিব নোৱাৰিব। আপুনি নিজকে এজন সফল ব্যক্তি ৰূপে পৰিচিত নকৰালৈকে আপুনি ৰখি নিদিব। কিয়নো আজি আমি যিটো ভিডিঅ'ত যিখিনি কথা ক'বলৈ ওলাইছোঁ এই কথাখিনি শুনাৰ পিছত আপোনাৰ মাইণ্ডছেটটো সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। আপোনাৰ জীৱনৰ যদি দৃষ্টিভংগী সলনি হয় তেতিয়াহ'লে আপোনাৰ জীৱনটো সলনি হ'ব। 2024 বৰ্ষত সৰ্বমুঠ 8,766 ঘণ্টা আছে। গতিকে আমাৰ ভিডিঅ'টোত আপুনি যি আগন্তুক 2 মিনিট দিবলৈ চেষ্টা কৰিছে এই 24 বৰ্ষৰ সকলোতকৈ বেষ্ট সময় আপোনাৰ হ'বলৈ গৈ আছে। যদি আমাৰ এই ভিডিঅ'টো আপোনাৰ বেয়া লাগে তেন্তে আমি কমেণ্ট বক্সত আপুনি সম্পূৰ্ণৰূপে নিজৰ মতামত দিব পাৰিব। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা প্ৰশ্ন সুধিম আৰু এই প্ৰশ্নটোতেই গোটেই ভিডিঅ'টোৰ সমগ্ৰ সাৰাংশ লুকাই আছে। যদি আপোনাৰ টাইম মেচিনৰ জৰিয়তে 2024 বৰ্ষৰ পৰা 2019 বৰ্ষৰ সেই দিনকেইটালৈ পঠিয়াই দিয়া হয় তেতিয়াহ'লে আপুনি এই 2024 বৰ্ষ আৰু 2019 বৰ্ষৰ মাজৰ যি ইনচিডেন্টছ সকলোখিনি আপুনি জানে। ষ্টক মাৰ্কেটেই হওক সেয়া নাইবা কোনো ইণ্ডাষ্ট্ৰীত লাভালাভ লোকচানেই হওক বা ক'ভিডৰ কথাই হওক, তেতিয়া কি আপোনাৰ বাবে 100 কৰোৰ উপাৰ্জন কৰাটো বৰ ডাঙৰ কথা হ'ব নেকি বাৰু? আপুনি নিশ্চয়কৈ তেতিয়াহ'লে আপুনি এইকেইটা বৰ্ষত এইকেইটা দিনত আপুনি কোটিপতি হোৱাটো নিশ্চিত। আপুনি যিহেতু ভৱিষ্যতৰ পৰা অতীতত যাব তেতিয়াহ'লে আপুনি ষ্টক মাৰ্কেটৰ সকলো কথা গম পাব, কেতিয়া ওপৰত যাব কেতিয়া তলত যাব। গতিকে আপুনি ধাৰে ঋণে লৈ হ'লেও সেই ষ্টক মাৰ্কেটত পইচা লগাব আৰু আপুনি ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ যাব। তেতিয়া আপুনি নিজৰ মনটোক শ্বৰ্ট টাইমত সীমাবদ্ধ ৰাখিব নে লং টাইমত সীমাবদ্ধ ৰাখিব, এই প্ৰশ্নটোতেই আপোনাৰ সকলো কথা সোমাই আছে। আপুনি আজি 2024 বৰ্ষত যিটো এটা বৃহৎ শূন্য হৈ আছে কিন্তু আপুনি সময় মেচিনৰ জৰিয়তে যদি 2019 বৰ্ষলৈ গুচি যায় তেতিয়াহ'লে আপুনি ধনী হোৱাৰ একমাত্ৰ কাৰণ এটাই, আপুনি নলেজ আছে আপোনাৰ, আপুনি জানে আপুনি কি কৰিলে ক'ত লাভ হ'ব ক'ত লোকচান হ'ব। গতিকে আপুনি কোটিপতি হোৱাটো নিশ্চিত। গতিকে সেই ভিজনটো এটা নজৰীয়াৰ দ্বাৰাই আপুনি নিজৰ জীৱনটো গঢ় ল'ব পাৰে। নিজৰ দৃষ্টিভংগীৰ জৰিয়তেই আপোনাৰ জীৱনটো কেনেদৰে গঢ় তুলি উঠিব সেয়া নিৰ্ভৰ কৰিব। চাওক, আপোনাৰ জীৱনত আপুনি কিবা এটা বস্তু দেখি পোৱাটো আপোনাৰ চকুৰে দেখিছে, কিন্তু চকুৰে দেখা আৰু মগজুৰে দেখাৰ মাজত বহুত পাৰ্থক্য আছে। আপেলৰ গছৰ পৰা সদায় আপেলসমূহ মাটিলৈ পৰি আছিল কিন্তু সকলোৱে সেই বস্তুবিলাক চকুৰে দেখি আছিল, কিন্তু দিমাগেৰে এজন মানুহে সেই কথাটো দেখিলে। নিজৰ মগজুৰে দেখি পোৱা ব্যক্তিজন হ'ল নিউটন, আৰু তেওঁ দেখি পেলাই নিজৰ গ্ৰেভিটি পৃথিৱীৰ যি গ্ৰেভিটি সেয়া আৱিষ্কাৰ কৰিলে। আৰু সেইটো কাৰণতেই বেটেৰীৰ আৱিষ্কাৰ 2000 বৰ্ষ পিছলৈ পিছুৱাই যাব লগা হ'ল, কাৰণ সকলোৱে চকুৰে দেখি আছিল কিন্তু মগজুৰে এজন ব্যক্তিয়ে সেইটো লক্ষ্য কৰিছিল। 1000 বৰ্ষৰ পূৰ্বে এনছন পিৰ্ছে জানিছিল এম্বাৰ এটা পদাৰ্থ যাৰ মাজেৰে কাৰেণ্ট অতিবাহিত হ'ব পাৰে বা প্ৰবাহিত হ'ব পাৰে, যিটো ষ্টেটিক ইলেক্ট্ৰিচিটি কেৰি কৰিব পাৰে। এই কথাষাৰ 2000 বৰ্ষৰ আগতেই গম পাইছিল যদিও কিন্তু সেই আইডিয়াটো 2000 বৰ্ষৰ আগৰ পৰাই এনেই পানীত উপঙি থকাৰ দৰে উপঙি আছিল। আৰু তাৰ বহু বৰ্ষৰ পিছত 1600 বছৰত উইলিয়াম গিলবাৰ্টে এনেকুৱা কিছুমান পদাৰ্থ আৱিষ্কাৰ কৰিলে যাৰ মাজেৰে কাৰেণ্ট প্ৰবাহিত হ'ব পাৰে বা অতিবাহিত হ'ব পাৰে। তাৰ পিছতে বহুত বছৰ সেই পদাৰ্থবোৰ তেনেদৰে পৰি থাকিল। তাৰ পিছত 1799 বৰ্ষত প্ৰথমবাৰৰ বাবে বেটেৰীৰ আৱিষ্কাৰ হ'ল, যাৰ পৰিণাম স্বৰূপে 18 বৰ্ষৰ আৰম্ভণি হোৱাৰ লগে লগেই বেটেৰীৰ প্ৰয়োজন, বেটেৰীৰ ব্যৱহাৰ এই পৃথিৱীত ধৰিবলৈ আৰম্ভ কৰিলে। আপুনি এবাৰ ভাবি চাওক, যদি প্ৰাচীন কালতে সেই বেটেৰীৰ কাম আৰম্ভ হ'লহেঁতেন তেতিয়াহ'লে 2000 বৰ্ষৰ আগতেই আমি সেই বেটেৰী ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন। 2000 বছৰৰ আগতেই যদি ইণ্ডাষ্ট্ৰীবোৰত সেই বেটেৰীবোৰ ব্যৱহাৰ কৰিব পৰা হ'লে আজি আমাৰ পৃথিৱী আমাৰ সমাজ কিমান আগত গ'লহেঁতেন এবাৰ ভাবি চাওকচোন। ষ্টিভ জবছৰ দৰে এজন ব্যক্তিৰ প্ৰয়োজন যিজনে 2005 বৰ্ষতেই কৈছিল যে পডকাষ্ট কি বস্তু। 2 নম্বৰ অংশটো আপুনি শুনিবলৈ চেষ্টা কৰক। চকুৰে কি দেখি পায়, মাথাৰে কি দেখি পায় বা মগজুৰে কি দেখিব পায়। আপুনি ভিডিঅ'টোক চকুৰে নাচাব, মগজুৰে চাওক। ভাবক, চিন্তা কৰক, আজি নিজৰ মগজুত প্ৰেছাৰ দিয়ক। আপোনালোকে স্ক্ৰীণত যিটো দেখি আছে ইয়াক কয় ফ্লাইং চিটাৰ আৰু অসমীয়াত কয় মাকু। কটনৰ কাপোৰ তৈয়াৰ কৰাত ইয়াৰ বহুত ভূমিকা আছে। কটনৰ কাপোৰ তৈয়াৰ কৰোঁতে ইয়াক প্ৰয়োজন হ'লে বহুত স্পীডত কাম কৰিব পাৰি। কাপোৰৰ সমগ্ৰ ইণ্ডাষ্ট্ৰীটো ইয়াৰ আৱিষ্কাৰৰ পৰাই পৰিৱৰ্তন হ'বলৈ ধৰিলে। আৰু এই সমগ্ৰ বস্তুটো 5000 বৰ্ষৰ পূৰ্বে, আপুনি ঠিকেই শুনিছে, 5000 বৰ্ষৰ পূৰ্বেই ইয়াক নিৰ্মাণ কৰি উলিয়াব পৰা গ'লহেঁতেন। আজিৰ পৰা 5000 বৰ্ষৰ পূৰ্বেও কিন্তু কাপোৰ তৈয়াৰ কৰা হৈছিল, কিন্তু সেই হাজাৰ ব্যক্তিসকলেও কেতিয়াও ভবা নাছিল যে এনেকুৱা এটা মেচিন, এনেকুৱা এটা যন্ত্ৰ উলিয়ালে আমাৰ সুবিধা হ'ব বা আমি কৰ্মখিনি স্পীড কৰিবলৈ পাৰিম। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল এই সঁজুলিটো তৈয়াৰ কৰিবলৈ কোনো চাইণ্টিফিক
বস্তু লগা নাছিল, সাইণ্টিফিক ৰিজন প্ৰয়োজন হোৱা নাছিল, সাধাৰণ কেইটামান সঁজুলি তৈয়াৰ কৰিব পাৰিছিল এই সামগ্ৰীটো। তাৰপিছত 1733 চনত জন কেয়ে এই বস্তুটো কেইটামান সাধাৰণ কাঠ আৰু কেইটামান স্প্ৰিং ব্যৱহাৰ কৰি আৱিষ্কাৰ কৰিলে। আৰু তাৰ পিছৰ পৰাই আমাৰ যি কল কাৰখানাসমূহ স্পীডত বাঢ়িবলৈ ধৰিলে, কাপোৰৰ ইণ্ডাষ্ট্ৰীত এনেকুৱা পৰিৱৰ্তন আহিলে, গোটেই পৃথিৱীয়ে শলাগ ল'বলৈ ধৰিলে। আৰু এই সকলোবোৰ সম্ভৱ কাৰ বাবে হ'ল? এটা সৰু সামগ্ৰী তৈয়াৰ কৰিবৰ বাবে, এটা সৰু সামগ্ৰী ডিস্কভাৰ কৰাৰ বাবেই এই সকলোবোৰ সম্ভৱ হ'ল। দৃষ্টি, সেইবাবে আপুনি কি চাই সেইটোহে প্ৰয়োজনীয়। আপোনাৰ জীৱনটোত আপুনি কি লক্ষ্য কৰিছে, আপুনি কি হোৱাৰ উদ্দেশ্য মনত পুহি ৰাখিছে, সেইটোহে লক্ষ্য। আপোনাৰ জীৱনটোক আপুনি যেনেদৰে চাব, সেইটোহে আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এজন মানুহ ডাঙৰ কেনেকৈ হয়, এজন মানুহ সফল কেনেকৈ হয়, এজন মানুহ ধনী কেনেকৈ হয়, তেওঁৰ দৃষ্টিভংগীৰ ওপৰতেই তেওঁৰ সমগ্ৰখিনি লুকাই থাকে। আপুনি কষ্ট কৰিব লাগিব, কষ্টৰ কথা পিছত আহে, কিন্তু আপুনি প্ৰথমতেই আপোনাৰ দৃষ্টিভংগী কেনেকুৱা কৰ্মত নিক্ষেপ কৰিছে, কেনেকুৱা কৰ্মৰ বাবে আপুনি ঠিক কৰিছে, সেইটো অতিকৈ গুৰুত্বপূৰ্ণ। আমাৰ সকলোৰে সমস্যাটো কি বাৰু? সকলোৰে সমস্যা, আপোনাৰ মোৰ সকলোৰে এটাই সমস্যা, আমি গোটেই বৰ্ষটো কি কামত ব্যস্ত থাকিম, এটা কি কামত আমি পইণ্ট অফ ভিউ হিচাপে কাম কৰিম, সেইটো আমি কোনেও নাজানো। আপুনি এটা বৰ্ষত আমি কি কি কাম কৰিম, কি কাম কৰি সফলতা অৰ্জন কৰিম, সেয়া আমি কোনেও খাটাংকৈ ক'ব নোৱাৰো। আমাৰ জীৱনটোত আমি এনেকুৱা এটা নিৰ্দিষ্ট কেন্দ্ৰবিন্দু পোৱা নাই, যিটো কেন্দ্ৰবিন্দু কৰি আমি জীৱনটো কাম কৰি যাম। পাৰ্পজ পোৱা নাই যে এনেকুৱা পাৰ্পজতে আমি কাম কৰি যাম। অপৰচুনিটি আপুনি নিজেই বনাব লাগিব। অপৰচুনিটি মানেই এটা হীৰাৰ টুকুৰা আপুনি পাই গৈছে। যদি আপুনি অপৰচুনিটি দেখি পাইছে, অপৰচুনিটি আপুনি ঠিক কৰিব পাৰিছে, তেতিয়াহ'লে আপুনি বুজি লওক আপোনাৰ জীৱনত এটা হীৰাৰ টুকুৰা আপুনি লাভ কৰিছে। আপুনি কৰ্ম কৰিছে কিন্তু সঠিক এটা কৰ্মৰ দ্বাৰাই মানুহ ধনী হৈ পৰে। এটা সঠিক কৰ্ম আপুনি যদি অপৰচুনিটি হিচাপে বনাই ল'ব পাৰে, তেতিয়া আপুনি দেখিব সেই কৰ্মটোৱে আপোনাক মিলিনিয়াৰ বনাই নিয়াত সহায় কৰিব। কাম কৰাৰ পৰা কোনো নহয়, অপৰচুনিটি বনাই আপুনি নিজে কষ্ট কৰি দিনে ৰাতিয়ে গা হাত দিয়ে কোনো ধনী নহয় বা কোনো ব্যক্তি সফল হ'ব নোৱাৰে। আপুনি কাম কিমান কৰিব? দিনটোত 8 ঘণ্টা কৰিব, 10 ঘণ্টা কৰিব, 12 ঘণ্টা কৰিব, তাতকৈ বেছি কৰিলে আপুনি 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টা কাম কৰিয়ে বহি জানিবা, কিন্তু কিমান দিন কৰিব? যদি ঘণ্টাৰ হিচাপটো বঢ়োৱাৰ প্ৰতি আপুনি ব্যস্ত থাকিলহেঁতেন, আমি ধনী মানি ব্যক্তিসকল, গুণী মানি ব্যক্তিসকলৰ কৰ্মত কেৱল ঘণ্টাৰ হিচাপটোহে কৰিলোহেঁতেন। আৰু তেতিয়া ডাঙৰ ডাঙৰ মানুহবিলাক, সফল ব্যক্তিবিলাকক এনেদৰে চিনাকি গোৱা হ'লহেঁতেন যে এইজন 12 ঘণ্টীয়া মানুহ বা এজন 28 ঘণ্টীয়া মানুহ বা এজন 24 ঘণ্টীয়া মানুহ নাইবা এজন 15 ঘণ্টীয়া মানুহ। আমি কিন্তু সেইটো নাচাওঁ। আমি ডাঙৰ গুণী মানি ব্যক্তিসকলক এইটোৱে চাওঁ, তেওঁলোকৰ ভিজনটো কি আছিল, তেওঁলোকে কি চাইছিল, নিজৰ দৃষ্টিভংগীৰে কি লক্ষ্য কৰিছিল এই পৃথিৱীত, যিটো অইন 10 জনে লক্ষ্য কৰিব পৰা নাছিল। জেফ বেজোছে প্ৰথমেই ভাবিছিল যে মই A to Z এটা ষ্ট'ৰ খুলিম, অনলাইন হিচাপে কৰিম, আৰু তাৰেই ভিত্তিত তেওঁ সেইটো অপেন কৰি আমাজন নাম দিছিল। গতিকে এতিয়ালৈকে আপুনি নিশ্চয়কৈ বুজি পাইছে যে আপোনাৰ জীৱনত যদি ভিজন নাথাকে, এটা লক্ষ্য নাথাকে, এটা প্ৰকৃত বিন্দু নাথাকে, তেতিয়াহ'লে কি কি আপুনি হেৰুৱাবলগীয়া হ'ব পাৰে, বা আপুনি অসফল হোৱাত এইসকলৰ ব্যক্তি বা এনেকুৱা সমূহ কাৰ্যসূচীৰ কি অৱদান। এতিয়া আমি আহকচোন জানো ভিজন কেনেকৈ বনাব পাৰি, আপুনি এটা লক্ষ্য কেনেকৈ স্থাপিত কৰিব পাৰি, আপোনাৰ জীৱনত আপুনি কি কৰ্ম কৰিব সেয়া কেনেকৈ নিৰ্ধাৰিত কৰিব পাৰি। ইলন মাস্কৰ জৰিয়তে এই কথাখিনি আমি আগলৈ আগবঢ়াই লৈ যাব বিচাৰিছোঁ। টেকন'লজি সাধাৰণতে নিজে নিজে আগবাঢ়ি যোৱা বস্তু নহয়, এটা সাধাৰণ কথা, কিয়নো টেকন'লজিটো আপুনি নিজে নিজে আগবাঢ়ি গৈ থাকিব নোৱাৰে। এটা খোজ কেতিয়াও নিজে নিজে আৱিষ্কাৰ হ'ব নোৱাৰে, আৰু তাৰ বাবে আপুনি দিন ৰাত কষ্ট কৰি পঢ়া শুনা কৰিব লাগিব, ষ্টাডি কৰিব লাগিব, ইলন মাস্কে কয়। গতিকে যিটো জীৱনৰ লক্ষ্যৰ কথা মই আপোনালোকৰ আগত কৈ আছো, সেইটো টোপনিত আপোনালোকে থিৰ কৰিব নোৱাৰে। তাৰ বাবে আপোনালোকে জিন্দা চকুৰে জীৱিত অৱস্থাত, সাৰে থকা অৱস্থাত আপোনালোকে সেই লক্ষ্য নিজৰ চকুৰ আগত ভাহি ৰাখিব লাগিব বা নিশ্চিতভাৱে দেখিব লাগিব। মোৰ আজিৰ এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাই আছে, প্ৰত্যেকৰে জীৱনত, আপোনালোকৰ জীৱনত এটা নহয় এটা প্ৰকৃত লক্ষ্য জীৱনৰ আপোনালোকৰ চকুৰ আগতেই পৰি আছে, আৰু সেই অপৰচুনিটিটো আপোনালোকে লক্ষ্য কৰি সেই বস্তুটো উলিয়াব পৰা নাই। আৰু তাৰে একমাত্ৰ কাৰণ হ'ল আপোনাৰ দৃষ্টিভংগী। আপোনাৰ দৃষ্টিভংগীটো ঠিক নোহোৱাৰ বাবেই আপুনি নিজৰ কৰ্ম, আপোনাৰ জীৱনৰ প্ৰকৃত লক্ষ্য বা প্ৰকৃত লক্ষ্য বিন্দুটো আপুনি চিনি পোৱাত ভুল কৰিছে। আৰু যদি এবাৰ আপুনি সেই লক্ষ্য বিন্দুটো চিনি পাই যায়, তেতিয়া আপোনাৰ জীৱনটো সলনি কৰাত কোনেও বাধা দি ৰাখিব নোৱাৰে বা কোনো কৰ্মই আপোনাক বাধা দিব নোৱাৰে। তাৰপিছততো আপুনি কষ্ট কৰিবই পাৰিব। ভিজনটো যেতিয়া আপুনি ঠিক কৰিব, তাৰপিছত কষ্টটো আপুনি নিশ্চয়কৈ কৰিব পাৰিব। গতিকে প্ৰকৃত কথাটো হ'ল আপুনি ভিজন বনাব পাৰে, আপুনি নিজৰ জীৱনৰ লক্ষ্য আপুনি স্থিৰ
স্থিৰ কৰিব পাৰে আপুনি বিচাৰিলে সকলো সম্ভৱ কাৰণ এই পৃথিৱীত কোনো এজন ব্যক্তিয়ে নিজৰ জীৱনৰ লক্ষ্য মাতৃৰ গৰ্ভতে ঠিক কৰি নাহে সকলো বস্তু আহি বাহিৰতেই ঠিক কৰি লয় নিজৰ দৃষ্টিভংগী সকলোৱে বাহিৰত আহি সলনি কৰে আপুনি যদি আপোনাৰ জীৱনত এই 5টা কথা লক্ষ্য ৰাখে এই 5টা বিষয়ে আপুনি যদি গুৰুত্ব প্ৰদান কৰে তেন্তে আপুনি ভিজন বনোৱাত এক্সপাৰ্ট হ'ব বা ভিজন কেনেকৈ তৈয়াৰ কৰিব পাৰি নিজৰ জীৱনৰ লক্ষ্য কেনেকৈ চিনিব পাৰি বা কেনেকৈ নিজৰ জীৱনৰ লক্ষ্যটো চিনাক্তকৰণ কৰি তাৰ ওপৰত কষ্ট মেহনত কৰি আগবাঢ়ি যাব পাৰি তাৰ বিষয়ে জানিব ডাঙৰ ডাঙৰ মানুহবিলাকে কি কৰে ডাঙৰ ডাঙৰ মানুহবিলাকে সদায় নিজৰ দৃষ্টিকোণ নিজৰ জীৱনৰ লক্ষ্যটো স্থিৰ কৰি তাত ওপৰত কাম কৰিবলৈ আৰম্ভ কৰে চেম ৱালমেন যেনেদৰে তেওঁ 10 বছৰৰ আগতে কৈছিল যে ভৱিষ্যতটো আমাৰ এআই ফেচিলিটি ভৱিষ্যতে আমাৰ জীৱনত এআই আহিব এআইৰ যি টেকনলজি সেয়াই আমাক আগুৰি ধৰিব আপুনি গছৰ পৰা আপেলটো খৰাৰ লগে লগে নিউটনে যেনেদৰে ভাবিছিল পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি আছে বাবেই তলতে আপেলটো ঘূৰিছে ওপৰলৈ আপেলটো কিয় গুচি নগ'ল কিন্তু আপুনি সেই কথাটো আপুনি মোৰ মনত প্ৰত্যেক নাহে গতিকে আপোনাৰ জীৱনত যিকোনো এটা প্ৰতিবিম্ব প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ জীৱনৰ প্ৰতিটো লক্ষ্য আপুনি চকুৰে চালে নহ'ব আপুনি মগজুৰে লক্ষ্য কৰিব লাগিব ইয়াৰ পিছতে লক্ষ্য কৰিব এই পৃথিৱীৰ সকলো মানুহে ভিজনত কিয় কাম নকৰে ভিজনত কিয় কাম কৰি তেওঁলোকে আগবাঢ়ি নাযায় প্ৰথমে আপুনি ভিজনটোক আপুনি মানিবতো লাগিব আপোনাৰ জীৱনৰ লক্ষ্য যে সেইটোৱেই আপুনি সেইটো গ্ৰহণ কৰি চলিব লাগিব গ্ৰহণ কৰিবই লাগিব গতিকে প্ৰথম কামটো হ'ল আপোনাৰ জীৱনৰ লক্ষ্যটো চিনাক্তকৰণ কৰা ভিজনটো চিনাক্তকৰণ কৰা আৰু তাৰ পিছত সেই ভিজনটোক আপুনি ভিজন হিচাপে মানিব লাগিব আপোনাৰ জীৱনৰ লক্ষ্যটোক সাধাৰণভাৱে আপুনি গণ্য কৰি লৈ তাৰ ওপৰত কাম নকৰাৰ বাবেই আপুনি জীৱনত সফলতাৰ পৰা সদায় দূৰত থাকিবলগীয়া হৈছে আপোনাৰ যি প্ৰতিবিম্ব আপুনি যি জীৱনৰ লক্ষ্যটোক আপুনি সাধাৰণ হিচাপে গণ্য কৰি লৈছে আপুনি তাৰ ওপৰত কোনো কৰ্ম কৰা নাই তাৰ সফলতাৰ বাবে আপুনি কোনো চেষ্টা কৰা নাই গতিকে আপুনি সফলতাৰ পৰা এই খোজমান গৈও উভতি আহিবলগীয়া হৈছে গতিকে আপোনাৰ জীৱনত আপুনি প্ৰথমেই আপোনাৰ জীৱনৰ যি লক্ষ্য সেয়া যি ভিজন সেয়া আপুনি চিনাক্তকৰণ কৰক আপোনাৰ জীৱনৰ সফলতা চিৰিত বগোৱাৰ পৰা আপোনাক কোনো ৰাখিব নোৱাৰে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ